আমি ৱৰ্কিং কেপচাৰ ছিটটো ভৰাওঁ কাৰণ কাষ্টমাৰৰ ডিটেইলছটো আমি চব ল'ব পাৰোঁ। কাষ্টমাৰৰ নাম, নাম্বাৰ, কি ৰিকুৱাৰমেণ্ট আছিলে, এড্ৰেছ। যেতিয়া যদি আমাৰ এড্ৰেছটো কেতিয়াবা যদি কাষ্টমাৰ আহিব নোৱাৰে তেতিয়া আমি হোম ডেলিভাৰীও কৰিব পাৰোঁ। এইটো আমাৰ ফেচিলিটিটো দিয়া আছে। আৰু প্লাছ আমাৰ ছেলছমেনৰ নামটো লওঁ কাৰণ আমাৰ ছেলছমেনৰ স্ক'ৰটো তাৰ লগতে জড়িত আছে। ঠিক আছে, আৰু চ'ৰ্চটো কি চাই কেনে আহিছে, টেলিকলিং বা আপোনাৰ নিউজ পেপাৰ, ইনষ্টাগ্ৰাম, আপোনাৰ গুগল এডছ এণ্ড আদাৰ্ছ আৰু যি আছে সেইটো, আৰু কিহৰ কেনে লৈছিলে সেইটো আমি ট্ৰেক কৰিব পাৰোঁ। ৱেডিং, তাৰপিছত আপোনাৰ জেনেৰেল পাৰ্চেছ এনেও ল'ব পাৰে, ফেষ্টিভেলৰ কেনেও, ঠিক আছে, বাৰ্থডেৰ কেনেও কৰিব পাৰে। আৰু কি আছিলে, কাষ্টমাৰটো কি কৰিছিলে, হাউচৱাইফ হয় নে ষ্টুডেণ্ট হয় নে জব হয়, সেইটো আমি ট্ৰেক কৰিব পাৰোঁ। আছামিজ হয় নে মুছলিম হয় নে বেংগলী হয়, সেইটোও অপশ্যন আছে। কিমান কোনটো জাতিৰ আমাৰ বেছি কাষ্টমাৰটো আহে। আৰু এড্ৰেছটো লোৱা যায় কাৰণ তেতিয়া আমি তাতে বেছিকৈ হোৰ্ডিং লগালে তেতিয়া মানুহ বেছিকৈ জানা যাব। সেইটো বস্তুটোৰ কাৰণে এডভাৰটাইজমেণ্টৰ কাৰণেও আমি ট্ৰেকিং কৰোঁ। আৰু ডেট অফ বাৰ্থটো লওঁ কাৰণ আমাৰ টেলিকলাৰে উইছ কৰে যাতে মেম আপোনালোকৰ আজি বাৰ্থডে আছে এণ্ড এক্সেট্ৰা 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 উইচিঙৰ কাৰণে আমি কৰোঁ আৰু কেকো পঠাই দিওঁ। ঠিক আছে, আৰু আমি ট্ৰেক কৰোঁ যাতে কাষ্টমাৰটো প্ৰথমবাৰ আহিছে নে ৰিপিট কাষ্টমাৰে হয়। সেইটো কাৰণে আমাৰ চেলছ এমাউণ্টটো আমাৰ কাৰণে বহুত মেটাৰ কৰে, চেলছ পাৰ্চনৰ কাৰণে। সেইটো কাৰণে আৰু যদি একো নোলোৱাকৈ যায়, কি ৰিজনৰ কাৰণে লৈ কেনে যোৱা নাই, কি বস্তু ভাল পোৱা নাই, কি বিচাৰিছিলে, কিমান ৰেঞ্জত ল'ব বিচাৰিছিলে, কি চাইজ আছিলে, সেইটোৰ কাৰণে আমি ট্ৰেক কৰোঁ। কোনটো বস্তু আমাৰ ইয়াতে নাই সেইটো বস্তু দি কিনে আমি আকৌ ৰিফিল কৰোঁ ষ্টকবিলাক। আকৌ সেইটো ৰিফিল কৰি কিনে আমি কাষ্টমাৰটোক ফোন কৰি কওঁ, মেম আমাৰ বস্তুটো আহি গৈছে আপোনাৰ লগত, আপুনি প্লিজ আহি যাওক। সেইটোৱে ফ'ল' আপ আমি লওঁ বাছ। আৰু ৰেফাৰেঞ্চো আমাৰ কাৰণে চেলছ পাৰ্চনে বহুত ভাল মেটাৰ কৰে। আৰু প্লাছ ৰেফাৰেঞ্চ আমি কাৰণ কিয় লওঁ, এটা কাষ্টমাৰ দি কিনে আমি যদি 80% আমাৰ চেলটো আমাৰ বাঢ়ে, ইনক্ৰিমেণ্ট হয়, তেতিয়া সেইটো কাৰণে আমি ৰেফাৰেঞ্চটো লওঁ। যাৰ পৰা এটা বা দুটা যাওক, দুটা বা চাৰিটা যাওক, সেইটো হিচাপৰ কাৰণে আমি ৰেফাৰেঞ্চটো লওঁ।